ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ এই সোমলাৰ্ণ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোক সকলো ঠিকেই আছা। যদি প্ৰথমবাৰলৈ মোৰ এই চেনেলটোলৈ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ ভিডিঅ'সমূহ তোমালোকে সঠিক সময়ত পাব পাৰা। আজি আমি তোমালোকৰ চেপ্টাৰ 3 এই কিউৰিয়াছ মাইণ্ড চেপ্টাৰটোৰ কুৱেশ্যন এনচাৰসমূহ আলোচনা কৰিম। ব'লাচোন আমি কুৱেশ্যনৰ মাজলৈ যাওঁ। ইয়াতে তোমালোকৰ এক্টিভিটিছত দিয়া আছে। লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। আমি কিমান চেপ্টাৰটোৰ পৰা বুজিলোঁ এই প্ৰশ্নখিনি উত্তৰ দিবলৈ কৈছে। এনচাৰ দি ফলোয়িং কুৱেশ্যনছ। কুৱেশ্যন নম্বৰ A. Who was the scientist that Mira was talking about? অৰ্থাৎ মীৰাই কোন বিজ্ঞানীৰ কথা কৈছিল। ইয়াতে এনচাৰটো হ'ব মীৰা was talking about C.V. ৰমন। অৰ্থাৎ মীৰাই C.V. ৰমনৰ বিষয়ে কৈছিল। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইয়াতে C.V. ৰমন শব্দটো বহুত ঠাইত পাবা ৱৰ্ডটো। ইয়াৰ সম্পূৰ্ণ অৰ্থ হৈছে চন্দ্ৰশেখৰ ভেংকট ৰমন। আমি নেক্সট কুৱেশ্যনলৈ আহোঁ। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট ৱাজ দ্য নেম গিভেন টু দি ডিস্কভাৰী মেড বাই C.V. ৰমন। অৰ্থাৎ C.V. ৰমনে কৰা আৱিষ্কাৰৰ নাম কি আছিল। ইয়াৰ এনচাৰটো হ'ব দি ডিস্কভাৰী ৱাজ নেম দি ৰমন ইফেক্ট। তেওঁ যি আৱিষ্কাৰ কৰিছিল সেই আৱিষ্কাৰৰ নাম হৈছে ৰমন ইফেক্ট। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল হোৱাট ইজ দি ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ। অৰ্থাৎ বহু আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল কি। এনচাৰ হ'ব কিউৰিচিটি ইজ দি ৰুট অফ মেনি ডিস্কভাৰিজ এণ্ড ইনভেনশ্যনছ। অৰ্থাৎ জিজ্ঞাসুতা হৈছে বহু আৱিষ্কাৰ আৰু উদ্ভাৱনৰ মূল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল ইন হুইচ ইয়েৰ ডিড C.V. ৰমন উইন দি নোবেল প্ৰাইজ। এনচাৰটো হ'ব C.V. ৰমন ৱাজ ওন দি নোবেল প্ৰাইজ ইন 1930। অৰ্থাৎ তেওঁ 1930 চনত নোবেল প্ৰাইজ লাভ কৰিছিল। ইয়াৰে পিছৰ কুৱেশ্যনটো হ'ল হোৱাট কুৱেশ্যন ডিড অৰ্গ' আস্ক নিকিতা। হোৱাই ৱাজ নিকিতা ইৰিটেটেড বাই দি কুৱেশ্যনছ। অৰ্থাৎ অৰ্গৱে নিকিতাক কি প্ৰশ্ন কৰিছিল আৰু সেই প্ৰশ্নটো নিকিতা কিয় ইৰিটেটেড হৈছিল। ইয়াৰ এনচাৰটো হ'ব অৰ্গ আস্ক হোৱাই দি কালাৰ অফ দি স্কাই কিপছ চেঞ্জিং এট ডিফাৰেণ্ট টাইম। Nikita was irritated because she was busy drawing and thought it was a silly question. অৰ্গৱে নিকিতাক কৈছিল যে আকাশৰ ৰং সময়ে সময়ে কিয় সলনি হয়। নিকিতাই সেই প্ৰশ্নটো শুনি হতাশ হৈছিল কাৰণ সেই সময়ত তেওঁ চিত্ৰ অংকন কৰি আছিল আৰু সেই চিত্ৰ অংকনৰ সময়ত প্ৰশ্নটো কৰাৰ কোনো আৱশ্যক অনুভৱ কৰা নাছিল। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল উই উইল চিয়ৰলি কিপ দিছ ইন মাইণ্ড নেক্সট টাইম। হোৱাট উড অৰ্গ এণ্ড নিকিতা কিপ ইন মাইণ্ড। অৰ্থাৎ আমি পৰৱৰ্তী সময়ত এইটো মনত ৰাখিম। অৰ্গ আৰু নিকিতাই কি মনত ৰাখিব। ইয়াৰ এনচাৰটো হ'ল দে উড কিপ ইন মাইণ্ড ডেট ওৱান শুড চেক ইফ someone is busy before asking questions and one should not dismiss questions rudely. অৰ্গ আৰু নিকিতাই মনত ৰাখিব যে কাৰোবাক প্ৰশ্ন সোধাৰ আগত সেই ব্যক্তিজন ব্যস্ত হয় নে নহয় তাক লক্ষ্য কৰিব আৰু কোনো প্ৰশ্নক অৱজ্ঞা নকৰি নম্ৰভাৱে উত্তৰ দিব লাগিব। অৰ্থাৎ কোনোবাই সুধিলেও সেই প্ৰশ্নটো ইগন'ৰ নকৰি তেওঁক ভালদৰে প্ৰশ্নটোৰ উত্তৰটো বুজাই দিব লাগিব।
এতিয়া আমি 2 নম্বৰ কুৱেশ্যনৰ এনচাৰ্ছ বিলাকলৈ যাওঁ ইয়াতে say whether the following statements are true or false তলত কিছুমান statements দিয়া আছে সেই statementবোৰ অৰ্থাৎ বাক্যবোৰ শুদ্ধ নে অশুদ্ধ ইয়াতে লিখিব আছে Nikita knew why the color of the sky changes at different time এটো false হ'ব পিছৰটো হ'ল National Science Day is observed on 28 February এটো শুদ্ধ হ'ব true হ'ব C.V. Raman was born in Calcutta এটো false Raman was not good in his studies এটো false Raman breathed his last on November 21, 1970 this is true Mira was happy about Orgo asking questions this is true 3 নম্বৰতে আছে put a trick on the correct option মানে তলত কিছুমান তলত এটা স্টেটমেন্টৰ চাৰিটাকৈ অপচন দিয়া আছে যেটো অপচন কাৰেক্ট হয় তাত ৰাইট চিন দিব আছে এটো হল Raman was awarded the Bharat Ratna in এটো 1954 C.V. Raman won the Nobel Prize for discovering the Raman effect C.V. Raman was born in Tiruvanikkavil The National Science Day is observed to commemorate the discovery of Raman effect. E. Nikita painted the sky red. 4 নম্বরে দিয়া আছে read the lesson to complete the timeline given below. One is done for you. ইয়াতে কেইটামান টাইমলাইন দিয়া আছে সেই টাইমলাইনটোত কি ঘটনা ঘটিছিল তোমালোকৰ বক্সটো লিখিবলৈ দিয়া আছে ইয়াৰে প্ৰথমটো ডিয়েট হৈছে 1888 ত কি হৈছিল C.V. Ramanৰ জন্ম হৈছিল তাৰ পিছতে 1930 ত awarded the Nobel Prize in Physics 1954 awarded Bharat Ratna 1970 passed away 5 নম্বৰতে দিয়া আছে underline some words in the text which are not familiar to you in the following table write down the words in the left column write the meaning of each word in the right column অৰ্থাৎ তোমালোকৰ ইয়াতে চেপ্টাৰটোত যিকেইটা শব্দ তোমালোক not familiar অৰ্থাৎ চিনাকি নহয় সেই শব্দকেইটা তোমালোকক বাওঁফালে লিখিব কৈছে ইয়াতে words বুলি যেটো আছে আৰু তাৰ মিনিংটো সোঁফালে বাক্সটোত লিখিব কৈছে বক্সটোত আহাচোন আমি word কেইটা চাই লওঁ সেই কোৱেশ্যনটোৰ এনসাৰ তোমালোকৰ 47 নং পেজৰ ফাৰ্ষ্ট ষ্ট্ৰেটেজি কেইটা আছে ইয়াতে লিখা আছে let's learn some words in their meanings অৰ্থাৎ এই শব্দকেইটা লিখি তাৰ মিনিংটো লিখিলে হ'ব যিকেইটা ইয়াত ধুনিয়াকৈ দিয়া আছে চোৱাচোন প্ৰথম ৱৰ্ডটো হৈছে inquisitive ইয়াৰ মিনিংটো হ'ল very interested in learning about different things breakthrough an important development that may lead to an achievement renowned famous and respected voyage a long journey especially by sea or in a space irritated made someone angry or annoying অৰ্থাৎ তোমালোকৰ এই শব্দকেইটাৰ লগত যি অৰ্থ দিয়া আছে এইকেইটাই তোমালোকৰ এই কুৱেশ্যনটোৰ এনসাৰ হ'ব এতিয়া আমি 6 নং কুৱেশ্যনলৈ আহোঁ
Frame a sentence of your own by using each word you have listed in the table below. অৰ্থাৎ ওপৰত আমি যি কেইটা শব্দ পাইছিলোঁ সেই শব্দকেইটা লগাই নিজৰ ববীয়াকে কেইটামান বাক্য সাজিব কৈছে। আহাচোন আমি এনচাৰটো কৰোঁ। ইনকুইজিটিভ, ইয়াৰ এটা বাক্য সাজিলে হ'ব। He had an inquisitive mind and he would always be asking questions. Breakthrough. Researchers say they have made a major breakthrough in medicine. Renowned. The university is a renowned institution. Irritated. Ria was slightly irritated by her forgetfulness. 7 নং কুৱেশ্যনটো দিয়া আছে। Find and write down the synonyms of the following words from the text. ইয়াতে কেইটামান শব্দ দিয়া আছে। Synonyms মানে হৈছে সমাৰ্থক শব্দ। ইয়াৰে শব্দকেইটাৰ সমাৰ্থক শব্দ লিখিব কৈছে। ফাৰ্ষ্টতে দিয়া আছে কিউৰিয়াছ। কিউৰিয়াছৰ সমাৰ্থক শব্দ হ'ব ইনকুইজিটিভ। ব্ৰেকথ্ৰুৰ সমাৰ্থক শব্দ ডিস্কভাৰী। এছেঞ্চিয়েল মিনছ ইম্পৰ্টেণ্ট। ৰিনোৱেণ্ট মানে প্ৰসিদ্ধ। ইয়াৰ সমাৰ্থক শব্দ হ'ব ফেমাছ। ফেমাছ মানেও প্ৰসিদ্ধ অৰ্থাৎ জনপ্ৰিয়। ইয়াৰ পিছতে তোমালোকক দিছে লেটছ লাৰ্ণ ছাম গ্ৰামাৰ, অৰ্থাৎ কেইশাৰীমান গ্ৰামাৰ পঢ়িব দিছে। ৰিড দি চেণ্টেঞ্চেছ। It is essential to have an inquisitive mind. Is to মন কৰিবা। I am very curious to know more. M to মন কৰিবা। We are happy to learn about C.V. Raman. R to মন কৰিবা। In 1921, C.V. Raman, then a young man, was on a voyage. Was to মন কৰিবা। Orgo and Nikita were happy to learn about C.V. Raman. ইয়াতে were to অলপ মন কৰিবা। Notice the underlined words in the above sentences. The words is, am, are, was, and where are different from a verb. অৰ্থাৎ is, am, are, was, where এইকেইটা বেলেগ বেলেগ ভাৰ্বৰ ফৰ্ম হয়। বি ভাৰ্বৰ বেলেগ বেলেগ ফৰ্ম হয়। The forms is, am, and are used in the present tense. অৰ্থাৎ বৰ্তমান কালত তোমালোকে বি ভাৰ্বৰ সেই ফৰ্মখিনি ব্যৱহাৰ কৰিলে is, am, are ইউজ কৰিব লাগিব। মানে is, am, are এইকেইটা শব্দ বৰ্তমান কালত বি ভাৰ্ব হিচাপে ব্যৱহাৰ হয় আৰু was and were are used in the past tense. was আৰু were এই বি ভাৰ্ব কেইটা past tenseত তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা। বিট দিয়া আছে। Now fill in the blanks with the appropriate forms of the be verb. মানে be ভাৰ্বৰ appropriate form কেইটা ইয়াক খালী ঠাইত বহাব কৈছে। প্ৰথমতে দিয়া আছে Mita and Roman are my close friends. Mita is Roman's neighbor. I am in regular touch with them. They were with me yesterday. We were very happy to visit a park together yesterday. 11 নম্বৰে দিয়া আছে Look at the picture and read this sentence given beside it. Nikita is painting a scenery. Orgo is standing near the painting. When we talk about actions happening at the time of speaking, we use the present continuous tense. অৰ্থাৎ কিবা এটা কাম কৰি থকা বুজালে আমি present continuous tense বুলি ক'ব পাৰোঁ। 12 নম্বৰটো সেই তোমালোকৰ গ্ৰামাৰ ৰিলেটেড দিয়া আছে। Now read the following sentences. Nikita has
John is nearly 2 নম্বৰতে আছে Mira has entered the room. When we talk about actions that have just happened, we use the present perfect tense. অৰ্থাৎ আমি যিকোনো এটা কাম এই মাত্ৰ শেষ কৰি গ'লে সেইটো কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট টেন্স 13 নম্বৰতে দিয়া আছে choose the correct option and fill in the blanks তাৰ ইয়াতে correct optionটো হালধে পূৰ কৰিব দিছে Nikita has come to Mira house. Mira and Nikita are watching TV now. They are eating snacks while watching TV. ছাত্ৰ-ছাত্ৰীসকল আজি আমি এইখিনি আলোচনা কৰিলো ইয়াৰ পিছৰখিনি আমি নেক্সট পাৰ্টত আলোচনা কৰিম যদি প্ৰথমবাৰলৈ চেনেলটোত আহিছা সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকৰ বন্ধু-বান্ধৱীসকলকো শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো সুবিধা হয় ধন্যবাদ